আমি নিজৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমি প্ৰদূষিত কৰিবলৈ নিবিচাৰোঁ। মুখ্যমন্ত্ৰী আজি আমি গম পাইছোঁ যে লখিমপুৰতো এনেকুৱা এটা ঘটনা হৈছে, য'ত এটা মন্দিৰৰ বাহিৰত বাতাবৰণটো তেওঁৰ কিছু ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ আজি প্ৰদূষিত কৰিছে। ইয়াতো তেওঁলোকৰ কিবা ৰাজনীতি ইয়াত আছে, জড়িত হৈ আছে নেকি? মন্দিৰৰ পবিত্ৰতাও লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে নেকি? প্ৰচাৰ কৰিবলৈ বিচাৰিছে নেকি? ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা। যদি আমি কাটি মাংস থ'ব লাগে, আমি গাহৰি মাংস থ'ম, আমি গৰুৰ মাংস কিয় থ'ম? যদি হিন্দুৱে মাংস থ'বই লাগে, আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম। আমি গৰুৰ মাংস কিয় থ'ম? আপোনালোকে কওকচোন। গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা। গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব, বডিটো ক'ত থ'ব? বিজেপি, RSS বা হিন্দু মানুহে গৰু এটা কাটিলে, মূৰটো বাৰু মছজিদত থৈ আহিলোঁ, বাকী মাংসখিনি ক'ত পেলাব? তাৰমানে আমি সেইটো খাম নেকি? তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজোঁ, যদি থ'বই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থ'ব। মোৰ ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ আহিব, বৰাবৰ হৈ যাব। মই ক'লোঁ নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থ'লে, বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকো ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থ'লে মছজিদত, বডিটো ক'ত থ'ব হিন্দুৱে? হয়নে? আৰু RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক। কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰতো একো নকয়। তাৰমানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে। धूपगढ़ी केस में अभी अच्छा अरेस्ट हुआ है, मेरा लगता है 30 से ज़्यादा अरेस्ट हुआ है। और कल लखीमपुर में घटना हुआ, उधर में भी 5 अरेस्ट हुआ है। लखीमपुरत काली गरुर माथा एटा नामघर सन्मुखत थৈ গৈছে, ওচৰৰ গাঁও এখনৰ পৰা অহা বুলি আমি সন্দেহ কৰিছোঁ। গতিকে পুলিচে আজিৰ পৰা একশ্যন ল'ব। আৰু এইটো অলপ বাঢ়িছে 2 এদিনৰ কাৰণে, কিন্তু মই ভাবোঁ যে এইটো ঠিক হৈ যাব। আমি